হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? কিনো কৰি আছে আপোনালোকে? ভালনে? একদম মনে মনে কৰি বনাই আছে না। আমি যে কাল ঘৰত আছি আপোনালোকে জানেনে? এয়া আমাৰ বাইদেউৰ ঘৰত আছোঁ আৰু এয়া বাইদেউ চাওকচোন কি কৰি আছে। এয়া আটা মাৰি আছে আৰু আটাৰ লগত আমাক কি খুৱাব জানেনে? কিন্তু আটাৰ লগত আমাক নোখোৱাই, আমাক কিবা বাতি বোলে খুৱাব। এইটো একদম ৰাজস্থানী খানা আৰু আজি মই এতিয়া খাই থাকিম আপোনালোকক দেই, কিন্তু ভালমতে চাই থাকিব কেনেকৈ কৰি বনায়। একদম কিন্তু ভাল লাগে। কুকাৰত একদম এটা মিচিং আছে, মিচিংটো বহাই দিব কুকাৰত আৰু বহাই দি কিনি একদম লাৰু বনাই কিনে একদম জুত দিব। জুত দিয়াৰ পাছত তাক ভাজিব আৰু একদম পৰজাৰ পাছত তাক একদম ঘিউ লগাই কিনে একদম ওলাই ল'ব আৰু তাক একদম চব্জিৰ লগত খাই কিনি একদম মজা লাগে। আৰু কিবা বোলে নহৰুৰ চাটনি আছে নহয়, নহৰুটো বৰ পিচি কিনে একদম ফ্ৰাই কৰি কিনে তাক তেল মছলা দি একদম ফ্ৰাই কৰি ল'ব। একদম বৰফত একদম খাই থাকিব মোৰ, আপোনালোকে চাই থাকিব। মই আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন কিমান আটা মাৰিছে। আমাৰ কিন্তু মাইকীবিলাকৰ হাত চাত বিষাই যাব দেই, ইমান আটা মাৰিব নোৱাৰে। আমি কিন্তু ভাতহে খাওঁ, ৰুটি আমি নাখাওঁৱে। কিন্তু মই কিন্তু খুবেই ভাল পাওঁ। যেতিয়া মোৰ ৰুটি খাবৰ মন যায়, মই বাইদেউৰ ঘৰতে আহোঁ আৰু এই ঘৰতনো আৰু কোনে বনাই থাকিব। একদম খাই থাকোঁ আৰু ঘিউ চিউ মিলাই। একদম খাওঁতে মাথা চুলি নোহোৱা হৈ গৈছে ৰাইজ, বেয়া চেয়া নাপাব। আৰু চাওকচোন একদম ঘিউ খাওঁতে পেটটো ওলাই গ'ল। বহুত ঘিউ খাওঁ। আৰু চাওকচোন ৰাইজ, এইবিলাক কি বনাই আছে। এইটো আমি ভাতৰ লগতে খাওঁ, এইটো চব্জি। ভালমতে দেখাই নাপায় অ'। চাওকচোন বনাই আছোঁ। এই হ'ল ছজনাৰ চব্জি। ছজনাটো সৰু কৰি কাটি কিনে মই আলুৰ লগত একদম ফ্ৰাই কৰি দিছোঁ আৰু খাম আৰু ভাল কৰি। আপোনালোকেতো খাই থাকে নহয়। ছিজনৰ বস্তু ছিজনতে খাব লাগিব না, আৰু পাছতনো আমি খাব নোৱাৰোঁ, ক'তনো পাম। একদম পানী অলপ বেছি কৰি দিছোঁ আৰু দুটামান বিলাহী কাটি দিছোঁ একদম সৰু কৰি। আপোনালোকে বনাব, খাব। একদম কালাৰটো একদম চাওকচোন ৰাইজ, কিমান আটা দাঙিবই নোৱাৰোঁ। একেলগে 5 কিলো আৰু মাৰিব লাগে না। এয়া চাওকচোন 5 কিলো আটা মাৰি দিছে একেবাৰে। এয়া দেখিছে তাৰমানে আপোনালোকে 5 কিলো আটা, ইমানো খাব পাৰিব না। আৰু